মোৰ বাইকখন ৰেডি। বাদুংডুপ্পা কলা কেন্দ্ৰৰ অনুষ্ঠান উপভোগ কৰিবলৈ যাওঁ বোলক। মোৰ বন্ধুৰ কাৰণে ক্ষন্তেক অপেক্ষা কৰিছোঁ। সি ওলাই আহিছে। আমাৰ এইফালে মথাউৰিখনো পকী হৈ আছে, কিন্তু যিখিনি কেঁচা হৈ আছে সেইখিনিয়ে আপোনালোকক দেখুৱালোঁ। এনেকৈ গৈ গৈ আমি কলহী নদীৰ ওপৰত কাঠ আৰু বাঁহেৰে সজা ৰঙেশ্বৰী, টোপামাৰী আৰু নগৰবেৰা সংযোগী দলং এখন পালোঁ। জানি আচৰিত হ'ব যে এই দলংখনেৰে অহা যোৱা কৰা বাবদ আমাৰ পৰা 50 টকা ৰখা হ'ল। এই দলংখনেৰে নিতৌ শ শ কৃষক, ক্ষুদ্ৰ ব্যৱসায়ী তথা সৰ্বসাধাৰণ ৰাইজ অহা যোৱা কৰিবলগীয়া হয় আৰু তেওঁলোকে তাৰ কাৰণে মাচুল ভৰিব লগা হয়। মোৰ বোধেৰে এয়া স্বাভাৱিক দৃশ্য নহয়, এয়া এক প্ৰকাৰ শোষণহে। আপুনি কি ভাবে কমেণ্টত জনাবচোন। দলঙৰ বিষয়টোৱে মনটো ডাৱৰীয়া কৰি ৰাখিছিল যদিও বাটত এডাল দাৱনীয়ে ধান দাই থকা অৱস্থাত লগ পাই আৰু কথা পাতি মনটো ফৰকাল হ'ল। ফৰকাল মনেৰে কিছু দূৰ যোৱাৰ পিছত আমি আমাৰ গন্তব্যস্থান পালোঁ। আপুনি দেখি থকা এই শাল বাগানখনতেই বাদুংডুপ্পা কলা কেন্দ্ৰই বিগত 15 বছৰে সেই বিখ্যাত আণ্ডাৰ দ্য ছাল ট্ৰি থিয়েটাৰ ফেষ্টিভেলৰ আয়োজন কৰি আহিছে। ইয়াত থিয় হৈ আপোনাৰ অনুভৱ হ'ব যেন ইয়াৰ পৰিৱেশে শুক্ৰাচাৰ্য ৰাভাদেৱৰ মনৰ চিন্তা চেতনাক ধাৰণ কৰি ৰাখিছে। এইখনেই হৈছে আণ্ডাৰ দ্য ছাল ট্ৰি থিয়েটাৰ ফেষ্টিভেলৰ মুকলি মঞ্চ। সম্পূৰ্ণ প্ৰাকৃতিক পৰিৱেশত প্ৰকৃতিৰ প্ৰতি কোনো ধৰণৰ ভাবুকি সৃষ্টি নকৰাকৈ তথা প্ৰকৃতিৰ সৈতে সহাৱস্থানৰ মাজেৰে সংস্কৃতি চৰ্চাৰ এক অনন্য নিদৰ্শন আণ্ডাৰ দ্য ছাল ট্ৰি থিয়েটাৰ ফেষ্টিভেল। এই থিয়েটাৰ ফেষ্টিভেল প্ৰতি বছৰেই ডিচেম্বৰ মাহৰ 15, 16 আৰু 17 তাৰিখে অনুষ্ঠিত হয়। আজি 17 তাৰিখে এই মঞ্চ জনশূন্য হৈ থকাৰ কাৰণ বাদুংডুপ্পা কলা কেন্দ্ৰই ৰূপালী জয়ন্তী উদযাপন উপলক্ষে আজিৰ দিনৰ সমস্ত কাৰ্যসূচী বাদুংডুপ্পা কলা কেন্দ্ৰৰ বাকৰিত প্ৰদৰ্শন কৰাৰ ব্যৱস্থা কৰিছে। আৰু ভাল লাগিছে যে এই সুযোগতে গোটেই মঞ্চখন চলাথ কৰি চাব পাৰিলোঁ। জনশূন্য মঞ্চৰ এই বিশেষ ঠাইডোখৰত এনেদৰে বহাৰ পাছত এনে লাগিল যেন মই নিজেও এজন নাটকৰ অভিনেতা। যিহেতু আমি গৈ পাওঁতে পলম হৈছিল, গতিকে বাদুংডুপ্পা কলা কেন্দ্ৰৰ বাকৰিত ইতিমধ্যে অনুষ্ঠান আৰম্ভ হৈছে। মঞ্চৰ কাষতে দেখিলোঁ বাদুংডুপ্পা কলা কেন্দ্ৰৰ মূল ব্যক্তি প্ৰয়াত শুক্ৰাচাৰ্য ৰাভাদেৱৰ প্ৰতিচ্ছবি এনেদৰে পুষ্পমালাৰে সুসজ্জিত কৰি ৰখা হৈছে। আৰু তাৰ কাষতে দেখিলোঁ এনেদৰে প্ৰদৰ্শন কৰা হৈছে আণ্ডাৰ দ্য ছাল ট্ৰি থিয়েটাৰ ফেষ্টিভেলৰ বিগত বৰ্ষসমূহৰ বিভিন্ন নাটকৰ দৃশ্যসমূহ তথা অন্যান্য কাৰ্যসূচীৰ বিভিন্ন প্ৰতিচ্ছবি। এই সুন্দৰ প্ৰদৰ্শনৰ সন্মুখত থিয় হৈ এটি সুন্দৰ ছবি তোলাৰ লোভ সামৰিব নোৱাৰিলোঁ। ইয়াতে আছে ৰাভাসকলৰ পৰম্পৰাগত সাজ পোছাকৰ এখন বিপণী। তাৰ পাছতে আছে বাদুংডুপ্পা কলা কেন্দ্ৰ সম্পৰ্কীয় কেইখনমান কিতাপৰ এখন সৰু বিপণী। এইটো কিমান? 200। এই সুন্দৰ খেৰী ঘৰবোৰ যে দেখিছে, এইবোৰ হৈছে বাদুংডুপ্পা কলা কেন্দ্ৰৰ অতিথিসকলৰ থকাৰ ঠাই। ভাস্কৰদাৰ সৈতে একেলগে বহি দুপৰীয়াৰ আহাৰ গ্ৰহণ কৰিলোঁ। ইপিনে কাষৰ টেবুল এখনত বহি পিংকী বাই লগ বন্ধুৰ সৈতে গান গাই ফূৰ্তি কৰিছে। ৰাভা সমাজত শিশু এটিৰ জন্মৰ পৰা আৰম্ভ কৰি তেওঁ সম্পূৰ্ণ জীৱন পৰিক্ৰমাৰ মাজেৰে আহি একেবাৰে বৃদ্ধ অৱস্থাত মৃত্যুবৰণ কৰাৰ পাছলৈকে
যিসমূহ ৰীতি নীতি তথা পৰম্পৰা পালন কৰা হয় সেইসমূহৰ প্ৰদৰ্শনীৰেই সজাই তোলা হৈছিল আজিৰ এই বিশেষ অনুষ্ঠানটি। নিঃসন্দেহে বাদুংডুপ্পা কলাকেন্দ্ৰ তথা আণ্ডাৰ দ্য চাল ট্ৰি হৈ পৰিছে বিভিন্ন জাতি জনগোষ্ঠীৰ সমন্বয়ৰ কেন্দ্ৰস্থল। এই বিষয়ত মোৰ ক'বলগীয়া এইখিনি আছিল। পৰৱৰ্তী সময়ত আন এটি বিষয় লৈ অহাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ সামৰিছোঁ। ধন্যবাদ।